একজাক বৰষুণ মাৰিলে আকাশে পাঠে পানী গাড়ী যাব নোৱাৰি কত বৰষুণ মাৰিলে কত গাড়ী এক্সিডেণ্ট কত মানুহ পৰিছে হিচাপে নাই মোটামুটি যোৱা বৰষুণ যাওঁতে দুখন গাড়ী বাইক এক্সিডেণ্ট হৈছে আৰু ঘিলা চিলা ওলাই গৈছে পৰি পেলাই কোনো অহা নাই কোনো খবৰে লোৱা নাই আজিকালি কি হিচাপ নাই হিচাপে কোনে কেনেকৈ চলিছে খালি ৰাস্তা খালি মন্ত্ৰীৰো আকৌ কাণখন নাই আৰু পঢ়া মানুহ কোনো খবৰ চবৰ নলয় খালি বৰষুণ হ'লে একো কাল পানী ইয়াতে কাম নাই এইগিলা চকৰৰ এইগিলা চকৰত থাকি লাভেই নাই বুজিছেনে নাই এনে চকৰত থকাতকৈ নাথাকাই ভাল এই চাওক গাড়ী নাই পি ডব্লিউ চিবিলে কোনো মই ব্যৱসায় কৰোঁ অহা যোৱা কৰে আজি হয় মই মোটামুটি 15-16 বছৰ অহা যোৱা কৰোঁ তথাপি কামে নাই ৰাস্তাৰ কোনো পানী থাকিবই এইখিনি জেগাত সেইখিনি জেগাত আনকি মেডিকেলখন আছে মেডিকেলখনে কত মানুহ কত এক্সিডেণ্ট হিচাপে নাই ৰাতি 12টা এটাত এক্সিডেণ্ট হয় আচলতে চৰকাৰক কি ক'ব কি ক'ম চৰকাৰ এনেকৈ চৰকাৰ থকাতকৈ নাথাকাই ভাল দুৰ্ভাগ্যজনক আমাৰ হাজোৰ কাৰণেই হয় এইটো ইয়াৰ যিখিনি জেগাত মানে এই অৱস্থা হৈছে না ইয়াতে কোৰ্ট কাছাৰী পুলিচ থানা মেডিকেল সকলোখিনিয়ে আছে কিন্তু এই ৰাস্তাটো ইমান বেয়া পৰিস্থিতিলৈ যাবলৈ দিব নালাগিছিল কিন্তু চৰকাৰে কি কাৰণত দৃষ্টিগোচৰ কৰা নাই সেইটো লৈ পৰিযাবৰ কথা হৈছে চৰকাৰক অনুৰোধ জনাব যে সোনকালে এই ৰাস্তাটো ঠিক কৰি দিয়ক আৰু পথচাৰীৰ কাৰণে সুগম কৰি দিয়ক ৰাস্তাটো আচলতে বিভিন্ন সময়ত ইয়াত দুৰ্ঘটনা সংঘটিত হৈ আহিছে হয় দুৰ্ঘটনা হৈ আছে এনেকুৱা অৱস্থাটো দুৰ্ঘটনা হ'বই আৰু বিভিন্ন সময়ত যিসকল ৰোগী অনা নিয়া হয় বা 108 যিসকল জৰুৰীকালীন ব্যৱস্থাৰ গাড়ী চলে বিশেষ অসুবিধাৰ সন্মুখীন হৈছে বহুত অসুবিধা হৈছে অকণমান আগতে গৈছে এখন এম্বুলেঞ্চ এখন গৈছে মানে ৰৈ যাব লগা হৈছে তাত ৰোগী আছে ৰোগীক সোনকালে মেডিকেল পঠাব লাগে আৰোগ্যৰ কাৰণে কিন্তু মানে কি হৈছে গাড়ী যাব পৰা নাই এনেকুৱা পথেৰে গ'লে ৰোগী সময়মতে গৈ চিকিৎসালয় পাব নেকি কেনেকৈ পাব নিশ্চয় মৃত্যুমুখত পৰিব পাবলৈ আৰু এটা পৰিতাপৰ বিষয় যে হাজোৰ যিখন সামূহিক চিকিৎসালয় আছে তাৰে সন্মুখভাগ আৰু ইয়াতকৈও বেয়া হৈছে হয় এই ৰাস্তাটো গোটেই বেয়া হৈছে আমিনগাঁৱৰ পৰা বৰপেটা সংযোগী ৰোড হয় এইটো বেছিভাগ ৰাস্তাই মানে বেয়া হৈছে আমিনগাঁৱৰ পৰা হাজোলৈতো বহু বেছি বেয়া সিপিনে অকণমান আছে ঠিকেই বাৰু কিন্তু আমিনগাঁৱৰ পৰা হাজোলৈ বহু বেছি বেয়া হৈছে কোনো এটা ৰাস্তা মানে কি আৰু ভালেই থকা নাই গাড়ী 40 স্পীডত চলাবই নোৱাৰে কোনো এটা ৰাস্তাত এইখিনিতো নহয় এইটো 5তো যাব নোৱাৰে আচলতে ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণৰ অধীনত থকা পথ এটি এনেকুৱা আচলতে লাজ লগা ঘটনা নহয় জানো বহু লাজ লগা কথা ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণৰ অধীনৰ বহু লাজ লগা কথা হৈছে এইটো চৰকাৰক অনুৰোধ জনাম সোনকালে যে পথটো ভাল কৰি দিয়ে ৰাইজৰ কাৰণে সুগম কৰি দিয়ে চৰকাৰলৈ বিশেষ অনুৰোধ জনালোঁ এইটো